আমাৰ বিভাগীয় যি শীৰ্ষ বিষয়াসকল আছে যিসকলে আমাৰ ভৱিষ্যত নিৰূপণ কৰিব তো তেখেতলোকলেও আমাৰ বস্তুৰ অনুসৰি যে আমাৰ এই সাৰ্ভিসটোত যেতিয়া কোনোবা এটা কোম্পানীয়ে পাব টেন্ডাৰত কোনোবা এটা কোম্পানীৰ ওপৰত কোনো ডিসিপ্লিন ইলিজিবল নহব যদি ইলিজিবল ক্ৰাইটেৰিয়া তেওঁলোক ফেলাৰ হয় তেতিয়া হলে কন্টিনিউ কৰিব নোৱাৰিব সাৰ্ভিসটো গতিকে আমি মিছা তথ্যৰে মিছা শিক্ষাগত অৰ্হতাৰে আমি কোম্পানীক সাবমিট কৰা নাই গতিকে আমি ইলিজিবিলিটি ক্ষেত্ৰত আমি শংকা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই আৰু লগতে যিসকল মানুহৰ ফিটনেছৰ কথা কিছুমান আহিব পাৰে কিছুমান মানুহৰ বয়স হৈ গৈছে কিছুমানে হয়তো এম্বুলেন্সত কাম কৰিবলৈ অসুবিধা পাব পাৰে বা যদি তেওঁ নিজে ভাবে যে মই নোৱাৰিম তেতিয়া হলে বিষয়টো বেলেগ হ'ব কিন্তু সনৰ ক্ষেত্ৰত আপোনালোকৰ তেনেকুৱা নহয় যে সৰু কিবা লেটাৰ এখন দিলে আপোনাৰ ওপৰত ডিসিপ্লিনাৰী একচন হৈ গল এটো নহয় শংকা হ'বলগীয়া কোনো তাতে প্ৰয়োজন নাই আৰু কি থাকিলে এটা আছে নকওঁ শেষত আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী স্বাস্থ্য মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়ববীয়া সকলোলৈকে আমাৰ অনুৰোধ এটোৱে যে যিহেতুকে 108ৰ যিটো টেন্ডাৰ আছিলে সেই টেন্ডাৰটো ইতিমধ্যে 1 বছৰ এক্সটেনশনত চলি আছে এতিয়া অহা 31 মাৰ্চত ইলিজিবল নহব যদি ইলিজিবল ক্ৰাইটেৰিয়া তেওঁলোক ফেলাৰ হয় তেতিয়া হলে কন্টিনিউ কৰিব নোৱাৰিব সাৰ্ভিসটো গতিকে আমি মিছা তথ্যৰে মিছা শিক্ষাগত অৰ্হতাৰে আমি কোম্পানীক সাবমিট কৰা নাই গতিকে আমি ইলিজিবিলিটি ক্ষেত্ৰত আমি শংকা হোৱাৰ কোনো প্ৰয়োজনীয়তা নাই আৰু লগতে যিসকল মানুহৰ ফিটনেছৰ কথা কিছুমান আহিব পাৰে কিছুমান মানুহৰ বয়স হৈ গৈছে কিছুমানে হয়তো এম্বুলেন্সত কাম কৰিবলৈ অসুবিধা পাব পাৰে বা যদি তেওঁ নিজে ভাবে যে মই নোৱাৰিম তেতিয়া হলে বিষয়টো বেলেগ হ'ব কিন্তু সনৰ ক্ষেত্ৰত আপোনালোকৰ তেনেকুৱা নহয় যে সৰু কিবা লেটাৰ এখন দিলে আপোনাৰ ওপৰত ডিসিপ্লিনাৰী একচন হৈ গল এটো নহয় শংকা হ'বলগীয়া কোনো তাতে প্ৰয়োজন নাই আৰু কি থাকিলে এটা আছে নকওঁ শেষত আমি এটা কথা আপোনালোকৰ মাধ্যমেৰে আমি অনুৰোধ জনাব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী স্বাস্থ্য মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়ববীয়া সকলোলৈকে আমাৰ অনুৰোধ এটোৱে যে যিহেতুকে 108ৰ যিটো টেন্ডাৰ আছিলে সেই টেন্ডাৰটো ইতিমধ্যে 1 বছৰ এক্সটেনশনত চলি আছে এতিয়া অহা 31 মাৰ্চত 2008 চনৰ প্ৰায় এই উক্ত সেৱাৰ লগত কৰ্মৰত হৈ আছো বৰ্তমান মোৰ 56 তাত আমি এই সেৱাটো আমি সম্পূৰ্ণ মানে সেৱাৰ মনোভাৱেৰে কৰি যাম বুলি আমি এই উক্ত সেৱাত আমি অন্তৰ্ভুক্ত হৈছিলো আৰু আজি পৰ্যন্ত কৰি আছো কিন্তু আমি যি মতে আমি এই সেৱাটোত দিনে নিশাই 24 ঘণ্টা আমি ৰাইজৰ সহায়ৰ অৰ্থে আমি নিজকে অৰ্পণ কৰি আহিছো কিন্তু সেই অনুপাতে আমি আমাৰ যেটো দৰমহা বৃদ্ধিকে আদি কৰি যিখিনি আমি লাগতিয়াল আমাৰ হ'ব লাগিছিল আজি পৰ্যন্ত আমি তেনেকুৱা হোৱা নাই গতিকে আমি ইয়া আপোনাৰ খবৰ জৰিয়তে আমি আমাৰ অসমৰ মাননীয় CM ছাৰ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলৰ প্ৰতি আমি আমাৰ ফালৰ পৰা গভীৰ আমি অনুৰোধ কৰিছো যেখেতে আমাৰ এই বৰ্ধিত যি আমাৰ মূল্য বৃদ্ধিকে আদি কৰি ঘৰ চলোৱাত যি অসুবিধা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যাতে পাৰিতোষিকটো আৰু অলপমান বৃদ্ধি কৰি দিয়ে আজি তাৰিখত আমি বিভিন্ন ধৰণৰ গাড়ীবিলাক আমাৰ পুৰণি হৈ গৈছে গাড়ীবিলাক আমাৰ নৱীকৰণ কৰিব লাগে নহলে আমাক গাড়ীবিলাক নতুন গাড়ী প্ৰদান কৰিব লাগে আৰু সেই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আমি হানুনয় বিনয় কৰিছিলো বা আমাৰ প্ৰতিষ্ঠানটোও আমি জনা প্ৰপ'জাল পঠাইছে যে গাড়ীসমূহ আমাৰ বহুত গাড়ী আপোনালোকে দেখিছে কি জানি আপোনালোকৰ চকুৰ সন্মুখতে বহুত গাড়ী বেয়া হৈ আছে বা যেনে তেনে পেচেণ্টটো নিব পৰা কণ্ডিশ্যন নিচিনা হৈ আছে গতিকে সেই গাড়ীবিলাক যিহেতুকে পুৰণি হৈ গৈছে আৰু সেই কাৰণে আমি অনুভৱ কৰো যে আমাক নতুন গাড়ী প্ৰদান কৰিব লাগে আৰু ইয়াৰ লগতে আমাৰ যিবিলাক ৰোগী আছে সেই ৰোগীবিলাকক আমাৰ বেসিক লাইফ সাপোর্ট আৰু এডভান্স লাইফ সাপোর্ট দুটা ভাগত আমাৰ এম্বুলেন্স বিলাক ভগোৱা হয় আৰু আমি আশা ৰাখিছো যে এইবাৰ নতুন টেন্ডাৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰায়বিলাক গাড়ী এতিয়া যেনেকে BLS হৈ আছে গতিকে আগন্তুক দিনত যাতে ALS কৰে আৰু জনসাধাৰণৰ যিকোনো বেমাৰৰ ক্ষেত্ৰত যাতে 108 ডিপাৰ্টমেন্টে গাড়ীৰ ভিতৰতে
এম্বুলেন্স কৰ্মচাৰীসকলে গাড়ীৰ ভিতৰতে উন্নত মানৰ চিকিৎসা প্ৰদান কৰি ৰোগীক যাতে মৃত্যুমুখৰ পৰা বচাব পাৰে তাৰ এক ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ।